নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ হৈছে। এক্সিছ বেংকৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। প্ৰায় 6100 প্লাছ ভেকেঞ্চি মুকলি কৰি দিছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' কেনেদৰে এপ্লাইসমূহ কৰিব পাৰিব, লগতে ভেকেঞ্চিখিনি কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। এওঁলোকে দেখিছে এক্সিছ বেংকত নতুনকৈ চাকৰি মুকলি কৰিছে। 6100 প্লাছ ভেকেঞ্চি দেখিব পাইছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। এক্সিছ বেংকৰ ফালৰ পৰা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2025, এক্সিছ বেংক 6100 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে যি প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। চ' কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে মুকলি কৰিছে। প্ৰায় 6100 প্লাছ ভেকেঞ্চি আপোনালোকে এনেকৈ দেখিব পাৰিছে ডিটেইলছখিনি। ইয়াৰ পৰা গৈছে 6100 প্লাছ ভেকেঞ্চি আৰু অৰ্গেনাইজেশ্যন নেম লিখি হৈছে এক্সিছ বেংক, পোষ্ট নেম লিখি হৈছে 6184টা ভেকেঞ্চি। কোৱালিফিকেশ্যন লিখি হৈছে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। 10 পাছ কৰি ল'ব পাৰিব, 12 পাছ কৰি ল'ব পাৰিব, লগতে গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছ হয়, ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে চিলেকশ্যনসমূহ কৰা হ'ব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 4 নৱেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 28 ডিচেম্বৰ ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। 4 নৱেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰতে আপোনালোকে এপ্লাইসমূহ কৰিব লাগিব। টোটেল পোষ্ট 6100 প্লাছ। নেম অফ দ্য পোষ্টখিনি যদি মই ক'বলৈ যাওঁ, কেচিয়াৰ আছে, বেংকাৰৰ আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ আছে, এছিষ্টেণ্ট মেনেজাৰ আছে। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। কেচিয়াৰৰ, বেংকাৰৰ পৰা আদি কৰি, ৰিলেশ্যনশ্বিপ অফিচাৰৰ পৰা আদি কৰি, এছিষ্টেণ্ট মেনেজাৰৰ পৰা আদি কৰি, ক্লাৰ্ক, পিঅ', চেলছ অফিচাৰ, পিয়ন, চুইপাৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ 12 পাছ ডিগ্ৰী পাছ লেভেলৰ। চ' যিটোতে এলিজিবল হ'ব, যিটোতে ইণ্টাৰেষ্টেড হ'ব, সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। আৰু এজ লিমিট 18 পৰা 40 বছৰ বয়সৰ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। 18 পৰা 40 বছৰৰ ভিতৰলৈ আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/ST ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ কৰিলে হ'ল। চ' 10 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদনসমূহ কৰিব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' পে স্কেলসমূহ যদি মই আপোনালোক জনাবলৈ যাওঁ, ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। মই এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। চ' আপোনালোকৰ এটা ভাল সুখবৰ হয়, এটা ভাল সুযোগেই হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক যদি আপোনালোকে এপ্লাইটো নিজে কৰিব বিচাৰে, লিংকটো ডেছক্ৰিপশ্যনতে আছে। এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰুদি যে কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিৰ ভিডিঅ'ত লগ পাম।